ঘৰ ভাঙাৰ মন্ত্ৰীটো মই নহয় স্যাৰ মানে এতিয়া টেম্পৰাৰি কি লগাব টেম্পৰাৰি বেগ পেলাম বেগ জিও মানে তোমালোকৰ মানে এতিয়া সেফটি গাঁও মানে আৰু খৰালি দিনত পাৰ্মানেন্ট হ'ব মানে এটো বুজান লিখা প্লেন কৰি দিও তেনেকুৱা এনেকে প্লেনলে বহাই দিম মানে তলত যাব লাগিব 20 মিটাৰ ওপৰত এনেকে উঠিব লাগিব বুজিছনে এতিয়া আমি বেগ পেলাম অকল হ'ব এতিয়া টেম্পৰাৰি কাম কৰি দিম 3 দিন 4 দিনৰ ভিতৰত মই আৰম্ভ কৰিম মেগাবাগ দিব দেখাই দিম মেক্স এটো ৰিক্সটো কিমান দিগল 1 কিলোমিটাৰ পৰহিৰ পৰা 4 দিন মান ধৰি লওক বেগ আহিব লাগিব কাম আৰম্ভ কৰি দিম হপ্তাহ মান লৈছো হপ্তাহ এক সপ্তাহ মেক্সিমাম মইতো আগে কৰাম মই নিজে আইছো যেতিয়া মই কৰাম মাটি পাছত কিন্তু মাটি অলপ এৰিব লাগিব এতিয়া নালাগে এতিয়া পাৰ্মানেন্ট কাম কৰিম বুজাই থৈ গৈছো এটো খালি এনেকে কৰিব লাগিব 20 ফিট কিমান কিলোনিয়া কৰিব লাগিব 20 ফিট মান এৰিব লাগিব 20 ফিট 10 ফুট মান এৰিব লাগিব 10 ফিট মান 10 ন 20 ফুট মান এতিয়া নহয় যেতিয়া পাৰ্মানেন্ট কৰিম দেই ঘূৰি আছো আমি ডিব্ৰুগড়ত আৰম্ভ কৰিছো এতিয়া আমি আহি এখন খামটি গোৱালি গাঁৱত উপস্থিত হৈছো ইয়াৰ পাছত আমি ধলা খদিয়ালৈকে যাম এটা কথা মই খুব ক'বলৈ পাই ভাল পাইছো যে ডিব্ৰুগড় তিনিচুকীয়া যিমানখিনি আমাৰ ব্ৰহ্মপুত্ৰৰ কাষ আছে তাতে 90%তকৈ বেছি আমাৰ নিদা হোক এডিবি হোক আমাৰ এই ফাণ্ডসমূহত চেংচন হৈ আছে মেক্সিমামত কাম চলি আছে কৰবাত কাম চলা নাই কৰবাত আৰম্ভ হ'ব কিন্তু মই যেটো আজি কথা পাতি দেখিছো তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়ৰ বগীবিললৈকে খুব বেছি 10 ৰ পৰা 15 কিলোমিটাৰহে আমি এতিয়ালৈকে আমি কাম আৰম্ভ কৰা নাই বা আমি এতিয়ালৈকে তাত আঁচনি লোৱা নাই সেইখিনি অতি সোনকালে ল'ম এই জিলা দুখন আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে এইখিনি কাম অতি সোনকালে কৰি দিয়া হ'ব য'ত আমি আহি উপস্থিত হৈছো এইখিনি জায়গাত আমাৰ এডিবি এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা চেন্ট্ৰেল গভৰ্ণমেণ্টে আমাক লোন লৈ দিছে আসলতে এডিবি বুলি কওঁ এনেকুৱা এটা হয় যে কেতিয়াবা এছিয়ান ডেভেলপমেণ্ট বেংকে পইচা দিলে নেকি হেতু নহয় এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা কেন্দ্ৰীয় চৰকাৰে লোন লয় তাৰ 90% তেওঁলোকে মাৰি দিয়ে 10% অসম চৰকাৰে মাৰো মানে আমাৰে পইচা ভাৰত চৰকাৰৰ পইচা অসম চৰকাৰৰ পইচা এই গুটেখিনিত তাৰ এই আঁচনি আছেই গতিকে এইখিনি কাম এই মই য'ত খামটি গোৱালিত আছো তাতে টেম্পৰাৰি কাম 4 দিনৰ ভিতৰত আৰম্ভ কৰিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দি গৈছো বাৰিষাটো ৰখাবৰ কাৰণে আৰু বাৰিষা শেষ হোৱাৰ পাছত আমি পৰ্যায়ক্ৰমে পাৰ্মানেন্ট কাম আৰম্ভ কৰিম গোটেইটো কৰিবনে যে 10 কিলোমিটাৰ গোটেইখিনি অলমোষ্ট গোটেইখিনি আছে মই আকৌ কৈছো চেংচন নোহোৱা সাগে এডিবি বা নিদাত চেংচন নোহোৱা তিনচুকীয়াৰ পৰা ডিব্ৰুগড়লৈকে খুব বেছি 15 কিলোমিটাৰ আছে সেইখিনি অতি সোনকালে কৰিবলৈ যত্ন কৰিম বাকি আপোনালোকে মেক্সিমাম দেখা পাব য'ত আমাৰ প্ৰটেকশ্যন হোৱা নাই তাত 90% চেংচন হৈ আছে 90% চেংচন হৈ আছে গতিকে কামবিলাক পাৰ্মানেন্ট কাম এতিয়া কৰিব নোৱাৰো এতিয়া টেম্পৰাৰি কামহে কৰিব পাৰো পাৰ্মানেন্ট কাম আমি নৱেম্বৰ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি যদি প্ৰয়োজন তেন্তে পলম নকৰিব আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে হাজু হৈ আছে RN অটোমোবাইলছ ডেন্টিং এণ্ড পেইণ্টিং মেকানিকেল ৱৰ্কছ ইলেক্ট্ৰিকেল ৱৰ্কছ ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা গতিকে পলম কিয় আজিয়ে লৈ আহক আপোনাৰ বাহনখন আমাৰ ঠিকনা RN অটোমোবাইলছ VIP ৰোড তিনচুকীয়া অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711